আজি মৰিগাঁৱত দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হোৱা পৰিলক্ষিত হৈছে। চাৰিওপিনে ভক্তি ৰসত বুৰ গোৱা পৰিলক্ষিত হৈছে। মই ND24 দৰ্শকসকলক দেখুৱাইছো, কিয়নো চিৰনমস্য গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু গুৰুভাৰ মহোৎসৱ, গতিকে গুৰুভাৰ মহোৎসৱৰ উপলক্ষে এনেদৰে মৰিগাঁও ৰাজপথত এক শোভাযাত্ৰা উলিওৱা পৰিলক্ষিত হৈছে। আজি নৱম সংখ্যক গুৰুভাৰ মহোৎসৱ। কি ক'ব? গুৰুভাৰ মহোৎসৱত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। এই উৎসৱত আমাৰ মৰিগাঁওখনক এটা তীৰ্থস্থানলৈ পৰিৱৰ্তন কৰিলে। গতিকে এইটোৱে গুৰু কৃষ্ণগুৰু আধ্যাত্মিক এটা যাত্ৰা আৰম্ভ হৈছে। মৰিগাঁও জিলাবাসী ৰাইজক এটা বকুণ্ঠলৈ পৰিৱৰ্তন কৰিলে। এই বকুণ্ঠ ৰসেৰে বোৱাই দিলে। তাৰ কাৰণে মই কৃষ্ণগুৰুক হেৰি এই যাত্ৰাত মই মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনুষ্ঠিত এনেদৰে এতিয়া মৰিগাঁও ৰাজপথত প্ৰেমানন্দ প্ৰভু শোভাযাত্ৰা উলিওৱা পৰিলক্ষিত হৈছে। গতিকে মই দৰ্শকসকলক দেখুৱাইছো, এয়া হৈছে মৰিগাঁও ৰাজপথ, আৰু মৰিগাঁও ৰাজপথত এতিয়া এক দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে, কিয়নো নৱম সংখ্যক যি গুৰুভাৰ মহোৎসৱ, এই মহোৎসৱত এনেদৰে এতিয়া দেখা পোৱা গৈছে এটা খুব সুন্দৰ পৰিৱেশ, এক আধ্যাত্মিকতাৰ পৰিৱেশ। গতিকে মই দৰ্শকসকলক জনাইছো, মই আই মাতৃগৰাকী আছে, মই জানিব বিচাৰিম কেনেকুৱা হয়। আজি মৰিগাঁও জিলাত গুৰুভাৰ দিৱস অনুষ্ঠানটি পালন কৰা হৈছে। 2017 চনত কৃষ্ণগুৰু প্ৰভুৰ মহাপ্ৰয়াণৰ পাছতেই তেখেতৰ তেৰাৰ বাক্যৰ মতে আমাৰ বৰ্তমানৰ গুৰুজনা শ্ৰদ্ধাৰ গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে গুৰুভাৰ গ্ৰহণ কৰে, আৰু তেতিয়াৰ পৰা আমাৰ ইয়াত বিভিন্ন ঠাইত, অসমৰ বিভিন্ন ঠাইত এই গুৰুভাৰ দিৱসটো আমাৰ খুব উলহ মালহেৰে পালন কৰা হয়। এইবাৰ মৰিগাঁও জিলাত পালন কৰা হৈছে, আৰু ৰাতিপুৱা 6 বজাৰ পৰা আমাৰ অখণ্ডভাৱে একনাম কীৰ্তন আৰম্ভ হৈছে, আৰু 12 ঘণ্টা পৰ্যন্ত এই একনাম কীৰ্তন চলি থাকিব। ইয়াৰ লগতে সংগতি ৰাখি এক কৃষ্ণগুৰু আধ্যাত্মিক সম্প্ৰীতি যাত্ৰাৰো আমাৰ উলিওৱা হৈছে। আপোনালোকে দেখিছে ইয়াত প্ৰায় 20,000 আমাৰ ভকত ভক্তাই অংশগ্ৰহণ কৰিছে। আমি এই আধ্যাত্মিক সম্প্ৰীতি যাত্ৰাৰ যোগেদি আমি ক'ব বিচাৰিছো যে আমি জাতি নহয়, জ্ঞাতি নহয়, গোষ্ঠী নহয়, জড় নহয়, আমি মাথো কৃষ্ণদা আত্মাহে, আৰু এই শান্তিৰ বাণী যাতে বিশ্ব দৰবাৰলৈ যায় তাৰ বাবে আমি চেষ্টা কৰিছো। জয় কৃষ্ণ। কৃষ্ণ। গতিকে মই দেখুৱাইছো, এয়া হৈছে মৰিগাঁও ৰাজপথ, আৰু মৰিগাঁও ৰাজপথত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 20,000 ভক্তপ্ৰাণ ৰাইজ আহি উপস্থিত হৈছেহি। বাইদেউ ক'ৰ পৰা আহিছে আপোনালোকে? আমি গুৱাহাটীৰ পৰা আহিছো। কেনেকুৱা লাগিছে এই যাত্ৰাত? ভাল লাগিছে। অনুষ্ঠিত এয়া হৈছে কৃষ্ণগুৰু ভকতসকল এনেদৰে এতিয়া মৰিগাঁও ৰাজপথত এক খুব সুন্দৰ পৰিৱেশ সৃষ্টি কৰিছে, এক আধ্যাত্মিকতাৰ পৰিৱেশ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।